ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ১৯৫১ বৰ্ষৰ ২৩ জুনত প্ৰতিষ্ঠা হৈছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ। প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিফুৰ তাৰা লাংছৰ বাকৰিতে পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুৱাৰ ভাগত কাৰ্বি আংলং পৰিষদৰ CEM তুলিৰাম ৰংহাঙে পতাকা উত্তোলন কৰাৰ লগতে ছেমছন সিং ইংটি, খৰচিং টেৰাং আৰু চাৰচিং টেৰন লাংকুং হাবেৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰি চেৰটালিন প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ ক্ষমতা আৰু ইয়াৰ প্ৰতিষ্ঠাৰ সন্দৰ্ভত বক্তব্য ৰাখে মুখ্য কাৰ্যবাহী ৰংহাঙে। উল্লেখ্য যে প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰক CEM লাইফ টাইম এচিভমেণ্ট বঁটা প্ৰদান কৰে। লগতে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা ব্যক্তিসকলকো সভাত সন্মানিত কৰা হয়। সমাগত কাৰ্বি আংলং দিৱসত উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা সকলো জনজাতিৰ সৈতে সাংস্কৃতিক বিনিময় কৰা হ'ব। অহা জুলাই মাহৰ পৰা প্ৰতিটো পৰিষদীয় সমষ্টিত উপস্থিত হৈ ৰাইজৰ অভাৱ অভিযোগ সন্দৰ্ভত বুজ ল'ব বুলি অৱগত কৰায় CEM ৰংহাঙে। আজি 73 কাউন্সিল ফাউণ্ডেশ্যন দিনত মই কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত সকলো দল সংগঠনত মই নিমন্ত্ৰণ কৰিছোঁ আৰু সকলো দল সংগঠন আহিছে আৰু যিবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত CEM, EM, MLA, MP, MC তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে আজি অংশগ্ৰহণ কৰিছে। গতিকে আজি আপোনালোকে জানে সেই অডিটৰিয়ামটো নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ অডিটৰিয়াম হ'ল বৰ্তমানলৈকে 3000 কেপাচিটি। আজি 3000টো ইয়াত নোজোৰা হৈ গৈছে। তথাপিও মানুহবিলাক আহিছে, তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজলৈ মই ধন্যবাদ দিছোঁ। দল সংগঠনত তেখেতসকলক ধন্যবাদ দিছোঁ আৰু CEM, MP, MLA, EM তেখেতসকলক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলঙত স্থায়ী শান্তি হৈ যে পৰিৱৰ্তনৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত কোনো সংঘাত নোহোৱাকৈ কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামবিলাকত পূৰণ কৰাৰ স্বাৰ্থত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনত আমি কাৰ্যসূচী এটা লৈছোঁ যে কাউন্সিল কাৰ্বি আংলং ডে হ'ব। এতিয়া নৰ্থ ইষ্ট যিমানখিনি 62 কাউন্সিল থাকিব, 62 অট'নমাছ কাউন্সিল আছে, তেখেতসকলক নিমন্ত্ৰণ কৰিম। তাৰপিছত কালচাৰেল এক্সচেঞ্জ সেইটো আমি ইয়াত পাতিম তাৰা লাংছতে, সেইটো নৱেম্বৰ মাহতে হ'ব। ইয়াৰ বাহিৰেও আমি নৱেম্বৰ মাহত কাৰ্বি আংলং অট'নমাছ কাউন্সিল অফিচাৰ্ছ CEM, EM, MEC, MLA, MP লগত লৈ প্ৰত্যেক MEC সমষ্টিত প্ৰত্যেক গাঁৱত যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ৰাইজৰ ওচৰত আমি গৈ আলাপ আলোচনা কৰি যে গাঁৱলীয়া গাঁওবুঢ়াৰ ওচৰত গৈ যে আপোনালোকৰ কি কি আঁচনি পাইছে, PMAY ঘৰ পাইছেনে নাই, অৰুণোদয় পাইছেনে নাই, বিনামূলীয়া ৰেচন কাৰ্ড পাইছেনে নাই, বিনামূলীয়া আপোনালোকে ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত কাৰ্ড পাইছেনে নাই, সেই গোটেইখিনি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আমি জুলাই মাহত আমি সিদ্ধান্ত লৈছোঁ। হ'ব। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টুডে।